ছুটাৰপাৰা গাৰোমাৰীত ৰাইজে আদৰি আনিলে অৱসৰ গ্ৰহণ কৰা এগৰাকী বিএছএফ জোৱানক। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰ্মৰত আছিল বিএছএফ জোৱানজন। পূব গোৱালপাৰা মাটিয়া থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ বাসিন্দা আব্দুল আজিজ শ্বেখ নামৰ বিএছএফ জোৱানজন আজি অৱসৰ গ্ৰহণ কৰে। ৩৯টা বছৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এগৰাকী বিএছএফ জোৱান হিচাপে দেশমাতৃক সেৱা আগবঢ়াই আহিছিল। আজি অৱসৰ গ্ৰহণ কৰি নিজ গৃহলৈ উভতাৰ পথত ৰাইজে ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাস্তাৰ পৰা আদৰি ঘৰলৈ লৈ আহে। বিএছএফ জোৱানজন চাকৰিৰ কাৰ্যকাল সমাপ্ত কৰি ঘৰলৈ আগমনে পৰিয়ালৰ মাজত বৈছে আনন্দৰ জোৱাৰ। নিউজ ডেস্ক আসাম লাইভ 24। বিএছএফত ভৰ্তি হৈছিলোঁ আৰু ভালে ভালে চাকৰি কৰি আছিলোঁ। কোনো ধৰণৰ এনেকুৱা অসুবিধা পোৱা নাই। ভালে ভালে আজি এক নিশা আহি পাইছে। মানে পুৰা ৩৯ বছৰ মই বাহিৰত থাকিলোঁ। মোৰ নাম আব্দুল আজিজ শ্বেখ, মোৰ গাঁও ভেৰভেৰী গাৰোমাৰী। ভাৰতবৰ্ষৰ কোন কোন ঠাইত আপুনি চাকৰি? ভাৰতবৰ্ষৰ বহু ঠাইত মই ভাৰতবৰ্ষক পুৰা ক'বলৈ গ'লে ইলেকশ্যন ডিউটি, যি ডিউটি লওক, বৰ্ডাৰ ডিউটি লৈ চব ডিউটি লৈ পুৰা ভাৰতবৰ্ষৰ যিমানবিলাক ষ্টেট আছে সকলোতে মই ঘূৰিছোঁ। বেছিভাগ ভাৰতবৰ্ষৰ এখন ৰাজ্যতে 4 বাৰ গৈছোঁ, সেইটো হ'ল কাশ্মীৰ। কাশ্মীৰত আপোনালোকে জানে কেনেকুৱা, মালিকে যে ভালে ৰাখিছে, ভালে ভালে ঘূৰি আহিছোঁ। যাৰ সন্তান মই, তাৰ ঘৰত মই আহি পাইছোঁ। মালিকে মোক ভালে ভালে আনিছে। ৰাইজৰ সকলোৰে আশীৰ্বাদ, এই অঞ্চলবাসীৰ আশীৰ্বাদৰ কাৰণে মোক ভগৱানে আল্লাহ ভালে ৰাখিছে আৰু ভালে ভালে মই আজি মোৰ চাকৰিৰ অৱসৰ লৈ মই ঘৰত ঘূৰি আহিছোঁ। কেনেকুৱা এটা ঘটনা ঘটিছিল নেকি চাকৰি জীৱনত যে এনেকুৱা এটা আচৰিত এটা ঘটনা? আচৰিত ঘটনা এটা হৈছিল মোৰ। মই তেতিয়া বেংগলত আছিলোঁ, ৰায়গঞ্জৰ পৰা মোৰ ছোৱালীৰ বিয়াৰ কাৰণে বিয়া বন্দবস্ত থৈ গৈছিলোঁ আৰু সেই বিয়াৰ কাৰণে মই ছুটি আহি আছিলোঁ। হঠাৎ ট্ৰেইনত মোৰ হৈছিল এটা ঘটনা। মানে ট্ৰেইনত কিবা বস্তু খুৱাই মোক অজ্ঞান কৰি মই সেই ট্ৰেইনখন তিনিচুকীয়ালৈ গুচি গৈছিল। তিনিচুকীয়াত গৈছিলোঁ মই। তাৰপিছত তেতিয়া মোৰ জ্ঞান আহিছে। তাৰপিছত মই লাহে লাহে তাৰ পৰা ঘৰত আহিছোঁ। ভালে দুষ্ট চক্ৰে কৰিছিল, কিন্তু মালিকে ভালে ভালে ঘৰত আকৌ আনিছে। অৱসৰ গ্ৰহণ কৰিলে, আপুনি ঘৰতো আহিলে, এতিয়া বাকী সময়খিনি কেনেকৈ কটাব? এতিয়া আৰু ইমান দিনতো বাহিৰত আছিলোঁ। আমি যিটো মুছলিম ধৰ্ম মতে আমি যি কৰিব লাগে সেইটো কৰিব পৰা নাই। আজি 39 বছৰ মই সেইটোৰ পৰা বিৰতে আছোঁ। কিন্তু এতিয়া মই ঘৰত আহিছোঁ, সেইটো আল্লাহৰ ওচৰত দোৱা ৰাখিছোঁ আৰু আপোনালোকেও মোৰ কাৰণে দোৱা ৰাখিব, যাতে মই দিনত আমাৰ ধৰ্ম হিচাপত যি কাম কৰিব লাগে সেইটো মই কৰিম বুলি আশা ৰাখিছোঁ। সমাজখনত কি বাৰ্তা দিব খুজিছে? সমাজখনত এই বাতাবৰণ দিব খুজিছোঁ যে সৈনিক হৈ গ'লেও সৈনিকসকলে চবেই একে চাকৰি পোৱা নাযায়। মানে চবে বেলেগ বেলেগ ধান্দা কি ৰাস্তা ল'ব লাগে। মালিকে চবতে কি আছে, ভাল বেয়া চবতে আছে, কিন্তু যিকোনো এটা চাকৰি গভৰ্ণমেণ্টৰ চাকৰি হ'লে সেই ঘৰটো পৰিয়ালটো চলিবলৈ বা কি কৰিবলৈ ভাল হয়। আৰু এই অঞ্চলৰ সুযোগ্য সন্তান যুৱক আমাৰ খুৰা হয়। এই অঞ্চলৰ অতি মৰমৰ, অতি হৃদয়ৰ আব্দুল আজিজ শ্বেখ। আমি যেতিয়া সৰু অৱস্থা আছিলোঁ তেতিয়া তেওঁ চাকৰি পাইছিল। সেই সময়ত যেতিয়া এই অঞ্চলত চাকৰিৰ পৰা 1 মাহ 2 মাহৰ কাৰণে ছুটীত আহিছিল, এই ভাৰতবৰ্ষৰ নিৰাপত্তাৰ খাতিৰত তেওঁৰ জীৱন উচৰ্গা দি মানে নিজৰ পৰিয়ালৰ পৰা বিচ্ছেদ হৈ আজি সুদীৰ্ঘ দিন 60 বছৰ বয়সলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তত যেনেকে চাকৰি কৰিছে। সেই চাকৰি কৰাৰ সময়ত আমাৰ সদায় এই অঞ্চলৰ মুৰব্বীৰ দোৱা তেওঁৰ ওচৰত আছিল আৰু তেওঁৰ যিটো চালাহিয়ত, তেওঁৰ যিটো মানে ব্যৱহাৰ, সেই ব্যৱহাৰত আমাৰ অঞ্চল অতিকৈ সন্তুষ্ট। আজি আমাৰ এই অঞ্চলৰ বাবে এটা মানে সুখৰ দিন, আনন্দৰ দিন, গৌৰৱৰ দিন। আজি তেওঁ সেই সম্পূৰ্ণ চাকৰি জীৱন সম্পূৰ্ণ কৰি আমাৰ অঞ্চলত মানে যিখিনি দিন জীয়াই থাকিব, গোটেই জিন্দগীৰ কাৰণে আমাৰ অঞ্চলত আহিল। আমি খুব আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। মোৰ দাদা হয়, ডাঙৰ দাদা, মাহী ল'ৰা। তেওঁ 38 বছৰ
চাকৰি কৰিলে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত কাম কৰি আহিলে আজি তেওঁ আহিছে আমাৰ পূৰ্বৰ বক্তা কৈ গ'লে এই অঞ্চলৰ কাৰণে এটা গৌৰৱান্বিত দিন তেখেতে দেশ মাতৃ সেৱা কৰি আজি অৱসৰ লৈ আহিলে তাৰ কাৰণে আমি সকলোৱে তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁ এটা কথা কৈছে ভাল লাগিছে যে তেওঁ ইমান দিন দেশৰ কামত নিয়োজিত হ'ল এতিয়া তেওঁ ইছলাম ধৰ্মৰ মানুহ ধৰ্মৰ কামত নিয়োজিত হৈ সমাজৰ হৈ দুই এষাৰ কাম কৰিব তাৰে আশা ৰাখিছো আমাৰ দৰে মানুহখিনিক সুৰক্ষা দিয়াৰ বাবে তেখেতসকলে নিজৰ ঘৰ পৰিয়াল সংসাৰ আত্মীয় সকলোকে এৰি থৈ আমাৰ দৰে মানুহখিনিক তেখেতসকলে নিজৰ জীৱনৰ অৰ্ধেকটো কাল আমাক সুৰক্ষা দিয়াৰ বাবে তেওঁলোকে নিজৰ কৰ্মত আছিলে আজি তেখেতৰ কৰ্মজীৱন সমাপ্ত কৰি ঘৰলৈ উভতি আহিছে আমি এই চেগতে তেখেতৰ বাকী থকা অৱসৰী জীৱনটো সুখময় হওক শান্তিময় হওক দীৰ্ঘায়ু হওক তাৰে কামনা কৰিছো হয় তেওঁ আজি 86ৰ পৰা 2025 লৈ 39 বছৰ বাহিৰত থাকিল কিমান আমাক বেয়া লাগিছিল আজি তেওঁ ভালে 39 বছৰ চাকৰি কৰি যে আহি আমাৰ ঘৰত আহিল লৈ আহিলো বিৰাট আনন্দিত হৈছো তেওঁৰ বাকী থকা জীৱনটো তেওঁ আমাৰ সমাজৰ লগত জড়িত হৈ আমাৰ যিটো মুছলিম ধৰ্মৰ নিয়ম নীতি মানে চলিব লাগে সেই নিয়ম নীতি চলিলে আমি মালিকৰ ওপৰত বহুত আশা পাতি